হয় চাওক, শেহতীয়া যি প্ৰলয়ংকাৰী বান, সেই বানে ইতিমধ্যে তছনছ কৰিছে সকলোকে। সেয়া কৃষকেই হওক বা শিল্পীয়ে হওক বা বিভিন্ন ধৰণৰ শ্ৰমিকেই হওক, সকলোৰে জীৱনলৈ আচলতে অমানিশা নমাই আনিছে। আজি ষষ্ঠটো দিন, আৰু ষষ্ঠ দিনতো দেখা গৈছে যে জাঁজি নদীৰ কাষৰ যি ধলতোলাত জাঁজি নদীৰ যি মথাউৰি ভাঙি উটি গৈছিল, সেই মথাউৰি সোমোৱা যি পানী, সেই পানীও আজি 6টা দিন উকলি যোৱাৰ পাছতো কিন্তু এই ঘৰসমূহৰ পৰা ওলোৱা নাই। আৰু এই মুহূৰ্তত মই এনে এজন শিল্পীৰ ঘৰত আছো, যিজন শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল বিভিন্ন মুখা, আৰু সেই মুখা এতিয়া আচলতে পানীৰ তলত। আৰু এই পানীৰ তলত থকা এই মুখাসমূহ আচলতে নষ্ট হৈ পৰিছে। আৰু যিগৰাকী শিল্পী, সেই শিল্পীগৰাকী এগৰাকী সত্ৰীয়া বা ভাওনা সংস্কৃতিৰ সৈতে জড়িত এগৰাকী মুখা শিল্পী। আৰু সেই মুখা শিল্পী গৰাকীক আকৌ অসমৰ সকলোৱে চিনি পায়। লৱ আৰু কুশ বুলি ক'লে সকলোৱে চিনি পায়। সেই লৱ কুশৰ এই বাসগৃহত আমি উপস্থিত আছো, আৰু মই পোনে পোনে লৱ ওচৰলৈ গৈছো। সম্প্ৰতি যিবোৰ মুখা আছিল শেষ হৈ গৈছে চব পানীত। কিমান টকা মানৰ মুখা আছিলে ইয়াত? প্ৰায় অনুমানিক 4 লাখ মান টকাই আমাৰ মুখা শিল্পত একো বচাব পৰা নহ'ল। বচাব বহুতখিনিয়ে বচাব নোৱাৰিলে। কিছুমান যিখিনি চাঙত আছিলে ভাওনা কৰা, সেই 2 ওপৰত বাচিছে, কিন্তু সেইখিনিও পানীৰ লগত জেগাতে হৈছে। এই পানীটো হঠাৎ সোমাই আহিছে, আৰু কোনো ভাবিব নোৱাৰে আমাৰ এডোখৰত আজিলৈকে পানী হৈয়ে পোৱা নাই। তেনেকুৱা জেগা এডোখৰত পটককে পানী হৈ যোৱাৰ কাৰণে আমি মানে হতভম্বৰ নিচিনা হৈ গৈছো। ক'ৰ পৰা আহিলে কি কথা, হুহনিতে আহিলো মুহূৰ্তত। ঘৰৰ ভিতৰৰ সা সম্পদবোৰ আঁতৰাব পৰা হ'ল? অঁতৰাব প্ৰায়খিনি মানে পানীতে গৈছে। মই বিশেষকে ভয় খালো, মানে ইমানখিনি মুখা আছে, কেনেকে বচাম, কি কথা। এটা মই মানে মনোকষ্ট এটা পাই গলো, আৰু মানে নোৱাৰিলো।